19ৰ পৰা 31 মাৰ্চ এই সময়খিনি ধনুৰাশিৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। জীৱনত নতুন সুযোগ, কিছুমান অপ্ৰত্যাশিত পৰিৱৰ্তন আৰু ভাগ্যৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। প্ৰথমতে হৈছে ধন সম্পত্তি। এই সময়ত ধনৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব। আগতে কৰা পৰিশ্ৰমৰ ফল পোৱাৰ আৰম্ভ হ'ব। আগতে আপুনি যি পৰিশ্ৰম কৰি থৈছিলে তাৰ ফল পোৱা আৰম্ভ কৰিব। নতুন ইনকামৰ সুযোগ আহিব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন। সাৱধান হৈ খৰচ কৰিলে আপোনাৰ বাবে লাভজনক হ'ব। এতিয়া আহিছোঁ কেৰিয়াৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। কোনো ডাঙৰ সুযোগ বা অফাৰ পাব পাৰে। কামত অলপ বাধা আহিব পাৰে, কিন্তু শেষত সফলতা নিশ্চিত। ধৈৰ্য আৰু আত্মবিশ্বাসে আপোনাক আগবঢ়াই লৈ যাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ধনুৰাশি 19ৰ পৰা 31 মাৰ্চ 2026 ধনুৰাশিৰ জাতক জাতিসকলৰ বাবে এই সময়ত প্ৰেম আৰু দাম্পত্য জীৱনত একেবাৰে গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। মনৰ অনুভূতি, বুজাবুজি আৰু ধৈৰ্য, এই তিনিটা বস্তুৱে আপোনাৰ সম্পৰ্কৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। এই সময়ত আপোনাৰ সম্পৰ্কত অলপ উত্থান পতন দেখা দিব পাৰে। কেতিয়াবা কাৰণ নোহোৱাকৈয়ে মনত খং উঠিব পাৰে বা সৰু সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ 19ৰ পৰা 23 মাৰ্চৰ ভিতৰত কথা বতৰা ঠিককৈ নকৰিলে সম্পৰ্কত দূৰত্ব আহিব পাৰে। কিন্তু ভয় নকৰিব, এইটো একেবাৰে স্বাভাৱিক সময়। যদি আপুনি নিজৰ অনুভূতি খোলা মনেৰে প্ৰকাশ কৰে আৰু সন্মান বজাই ৰাখে, তেন্তে সকলো সমস্যা সহজে সমাধান হ'ব। যিসকলে অবিবাহিত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত নতুন প্ৰেমৰ আৰম্ভণিৰ যোগ আছে। কোনো নতুন মানুহৰ সৈতে চিনাকি হ'ব পাৰে আৰু লাহে লাহে সেইটো গভীৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। কিন্তু তাতো কোনো খৰধৰ নকৰিব, সময় লওক, মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত বিশ্বাস আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। সন্দেহ বা অতি চিন্তাই সম্পৰ্কত সমস্যা আনিব পাৰে। সেয়েহে নিজৰ সংগীক বিশ্বাস কৰক আৰু ইতিবাচক চিন্তা ভাৱনা বজাই ৰাখক। দাম্পত্য জীৱনৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কেতিয়াবা মতানৈক্য হ'ব পাৰে। বিশেষকৈ ঘৰুৱা বিষয় বা টকা পইচাৰ বিষয়ত আলোচনা কৰিলে অলপ তৰ্ক বিতৰ্ক হ'ব পাৰে। এই সময়ত শান্তি বজাই ৰাখি কথা কোৱাটো অতি প্ৰয়োজন। ৰাগ কৰি কোৱা কথাত আপুনি পিছত পস্তাব লাগিব, অনুতাপ হ'ব। এই সময়ত আপুনি যদি সংগীৰ লগত সময় অতিবাহিত কৰে, তেন্তে একেলগে ঘূৰি ফুৰা, কথা পতা বা একেলগে সিদ্ধান্ত লোৱা, তেন্তে সম্পৰ্কটো আগতকৈ বেছি মজবুত হ'ব। মনত ৰাখিব, প্ৰেম মানে কেৱল অনুভূতি নহয়, ই এটা দায়িত্ব। সেয়েহে সন্মান, বিশ্বাস আৰু ধৈৰ্য ৰাখিলে যিকোনো সম্পৰ্ক সফল হয়। শেষত ক'ব পাৰি, এই সময়টো আপোনাৰ সম্পৰ্কৰ বাবে এটা পৰীক্ষাৰ সময়। যদি আপুনি বুজাবুজি আৰু ধৈৰ্য ৰাখে, তেন্তে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত আগতকৈ বেছি সুন্দৰ আৰু শক্তিশালী হৈ উঠিব। এতিয়া আহিছোঁ স্বাস্থ্য ক্ষেত্ৰ। ধনুৰাশি 19ৰ পৰা 31 মাৰ্চ 2026 এই সময়ছোৱা ধনুৰাশিৰ বাবে স্বাস্থ্যৰ দিশত অলপ সাৱধান হ'ব লাগিব। কাৰণ দেহতকৈ বেছি মন আৰু চিন্তাই আপোনাক প্ৰভাৱিত কৰিব পাৰে। 19ৰ পৰা 31 মাৰ্চলৈ আপুনি মানসিক চাপ অলপ বেছি অনুভৱ কৰিব পাৰে। একেলগে বহু কাম বা চিন্তা কৰা, ভৱিষ্যতক লৈ উদ্বেগ বা কৰ্মক্ষেত্ৰৰ প্ৰেছাৰ, এইবোৰে আপোনাৰ মনটো অশান্ত কৰি তুলিব পাৰে। ফলস্বৰূপে টোপনি ঠিককৈ নহ'ব পাৰে আৰু ভাগৰুৱা অনুভৱ লাগি থাকিব পাৰে। এই সময়ত আপুনি নিজৰ মেণ্টেল হেল্থক গুৰুত্ব দিব লাগিব। প্ৰতিদিনে অলপ সময় নিজৰ বাবে ৰাখক। মোবাইল আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰা আঁতৰি মনটো শান্ত ৰাখক। দৈহিক স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা, পেটৰ সমস্যা, গেছ বা হজমজনিত অসুবিধা দেখা দিব পাৰে। আপোনাৰ চৰ্দি, কাহ, এলাৰ্জি এইবিলাক দেখা দিব পাৰে। শৰীৰত অলপ এলেহুৱা ভাৱ বা শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। সেয়েহে খাদ্যৰ অভ্যাসত আপুনি সাৱধান হ'ব লাগিব। বাহিৰৰ তেল মছলাযুক্ত খাদ্য কমকৈ খাওক। ঘৰতে সাধাৰণ বা পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। পানী বেছি খাব লাগে আৰু লগতে এইটো আপোনাৰ দেহ সুস্থ ৰাখিবলৈ অতি জৰুৰী। আপুনি পানী যথেষ্ট পৰিমাণে খোৱা নিতান্তই প্ৰয়োজন। ব্যায়াম বা যোগ অভ্যাস এই সময়ত আপোনাৰ বাবে বৰ উপকাৰী হ'ব। প্ৰতিদিনে 10ৰ পৰা 15 মিনিট আপুনি হ'লেও হাঁহি ধেমালি কৰক। লগতে প্ৰাণায়াম বা ধ্যান কৰিলে মন আৰু শৰীৰ দুয়ো সুস্থ থাকিব। বিশেষকৈ সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কথা হ'ল টোপনি। যদি আপুনি ঠিকমতে নুশুৱে, তেন্তে দিনটো
ভাগৰুৱা আৰু বিৰক্তিৰে পাৰ হ'ব। সেয়ে ৰাতি 6ৰ পৰা 7 ঘণ্টা নিয়মীয়াকৈ শোৱা অভ্যাস গঢ়ি তোলক। এই সময়ত কোনো পুৰণি ৰোগ থাকিলে অলপ সক্ৰিয় হ'ব পাৰে, মানে পুৰণি ৰোগে আমনি কৰিব পাৰে। সেয়েহে অৱহেলা নকৰি সময়ত চিকিৎসকৰ পৰামৰ্শ লওক। শেষত ক'ব পাৰি, এই সময়ত স্বাস্থ্যৰ ডাঙৰ সমস্যা নহ'লেও সৰু সৰু অসাৱধানতাই আপোনাৰ ডাঙৰ সমস্যালৈ পৰিণত হ'ব পাৰে। সেয়েহে সাৱধান হওক, নিয়ম মানি চলক আৰু নিজৰ শৰীৰ আৰু মনক প্ৰাধান্য দিয়ক। যদি আপুনি নিজৰ যত্ন লয় তেন্তে এই সময়টো সুস্থভাৱে পাৰ কৰিব পাৰিব আৰু আগতকৈ অধিক শক্তিশালী অনুভৱ কৰিব। গুপ্ত শত্ৰু বা সাৱধানতা সকলোৰে ওপৰত ভৰসা নকৰিব। নিজৰ গোপন কথা সহজে কাকো প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত সাৱধান হৈ থকাটো নিতান্তই প্ৰয়োজন। প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। ওম গুৰুৱে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। গৰীব ব্যক্তিক বা সৰু ল'ৰা ছোৱালীক খাদ্য দান কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য উন্নতি ঘটিব। এতিয়া আহিছোঁ তাৰিখ অনুসৰি ফলাফল, লগতে শুভ নাম্বাৰ, শুভ সময়। 19 মাৰ্চ, আজিৰ দিনটোত আপোনাৰ আৰম্ভণিতে অলপ শ্ল' হ'ব পাৰে, মানে লেহেমৰ গতি থাকিব। কামত মন দিয়ক, খৰধৰ নকৰিব। লাকি নাম্বাৰ হৈছে 3 আৰু শুভ টাইম হৈছে ৰাতিপুৱা 9:30 পৰা 11 বজালৈ। তাৰপিছত আহিছোঁ 20 মাৰ্চ। 20 মাৰ্চৰ দিনাখনত নতুন সুযোগ আহিব, বিশেষকৈ কেৰিয়াৰত। ছিনিয়ৰৰ লগত ভাল সম্পৰ্ক ৰাখক। লাকি নাম্বাৰ হৈছে 9, 20 তাৰিখে আৰু লাকি টাইম হৈছে দুপৰীয়া 1 বজাৰ পৰা 2:30 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব, লগতে 9 সংখ্যাটো আপোনাৰ বাবে শুভ। 21 মাৰ্চ, টকা পইচাৰ ক্ষেত্ৰত ভাল খবৰ পাব পাৰে। ইনভেষ্টৰ চিন্তা কৰিব পাৰে। লাকি নাম্বাৰ হৈছে 6 আৰু শুভ সময় হৈছে 10টাৰ পৰা 12টা। এই সময়খিনি শুভ। 22 মাৰ্চ, প্ৰেম জীৱনত অলপ ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব লাগিব আৰু শান্ত হৈ কথা পাতক। লাকি নাম্বাৰ হৈছে 2 আৰু লাকি টাইম হৈছে সন্ধিয়া 6টাৰ পৰা 7:30 এই সময়খিনি আপোনাৰ বাবে শুভ। 23 মাৰ্চ, স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্ন ল'ব লাগিব। 23 মাৰ্চৰ দিনাখন যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লোৱা আৰু কামৰ প্ৰেছাৰটো আপুনি কমাই লওক। লাকি নাম্বাৰ হৈছে 5, লাকি টাইম হৈছে ৰাতিপুৱা 8টাৰ পৰা 9:30 এই সময়খিনি 23 তাৰিখে শুভ, লগতে 5 তাৰিখটো শুভ। 24 তাৰিখ, আজিৰ দিনটো আপোনাৰ বাবে ভাগ্য শক্তিশালী থাকিব, ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব। লাকি নাম্বাৰ হৈছে 1 আৰু লাকি টাইম হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি শুভ কাম কৰিব পাৰে। 25 মাৰ্চ, বন্ধু বা পৰিয়ালৰ পৰা সহায় লাভ কৰিব। নতুন কাম আৰম্ভ কৰিব পাৰে। লাকি নাম্বাৰ হৈছে 7 আৰু লাকি টাইম হৈছে সন্ধিয়া 5 বজাৰ পৰা 6:30 এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব। 26 মাৰ্চ 2026, কৰ্মক্ষেত্ৰত অলপ প্ৰেছাৰ থাকিব, ধৈৰ্য ৰাখিব লাগিব। লাকি নাম্বাৰ হৈছে 8 আৰু লাকি টাইম হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 10:30 এই সময়খিনি আপোনাৰ বাবে শুভ। 27 মাৰ্চ, প্ৰেম আৰু সম্পৰ্কত সুখৰ সময় আহিব। সময় একেলগে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। লাকি নাম্বাৰ হৈছে 8 আৰু লাকি টাইম হৈছে সন্ধিয়া 7 বজাৰ পৰা 8:30 এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব। তাৰপিছত আহিছোঁ 28 মাৰ্চ, টকা পইচাৰ দিশত উন্নতিৰ যোগ আছে। নতুন ইনকাম চ'ৰ্চৰ চিন্তা কৰিব পাৰে। লাকি নাম্বাৰ হৈছে 9 আৰু লাকি টাইম হৈছে দুপৰীয়া 2 বজাৰ পৰা 3:30 এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব। মনত ৰাখিব, লাকি নাম্বাৰ হৈছে 9 আৰু লাকি টাইম হৈছে দুপৰীয়া 2 বজাৰ পৰা 3:30। তাৰপিছত আহিছোঁ 29 মাৰ্চ। আজিৰ দিনত আপুনি সাৱধান থাকিব লাগিব। আপোনাৰ গুপ্ত শত্ৰুৱে আপোনাক সক্ৰিয় হৈ থাকে, আপোনাৰ এক্টিভ হৈ থাকে, আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰি থাকিব পাৰে। গতিকে নিজৰ প্লান সকলোৰে আগত শ্বেয়াৰ নকৰিব। লাকি নাম্বাৰ হৈছে 5, লাকি টাইম হৈছে ৰাতিপুৱা 10:30 পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব আৰু লাকি নাম্বাৰ হৈছে 5। 30 মাৰ্চ 2026, আজিৰ দিনটোত আপোনাৰ মানসিক শান্তি লাভ কৰিব। আপোনাৰ মন মগজু ঠাণ্ডা থাকিব। ধ্যান বা পূজা কৰক। লাকি নাম্বাৰ হৈছে 2 আৰু লাকি টাইম হৈছে ৰাতিপুৱা 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ হ'ব আৰু নাম্বাৰ হ'ব 2, শুভ। তাৰপিছত শেষত আহিছোঁ 31 মাৰ্চ 2026, মাহৰ শেষৰ দিনটো সফলতাৰ সংকেত আছে আপোনাৰ বাবে।
আগন্তুক দিনৰ বাবে প্লান কৰিব পাৰে। লাকি নাম্বাৰ হৈছে 1 আৰু লাকি টাইম হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। থুলমূলকৈ ক'বলৈ গ'লে এই 13 দিনত ধনুৰাশিৰ বাবে কেতিয়াবা চেলেঞ্জিং, কেতিয়াবা ভাগ্যশালী, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে সফলতা নিশ্চিত। ভাগ্য সদায় একে হৈ নাথাকে, সঠিক সময়ত সঠিক সিদ্ধান্ত গঢ়ি তুলিব লাগিব। এই 19 পৰা 31 মাৰ্চৰ ভিতৰত যি পৰিস্থিতি আহে সেয়া আপোনাক ভাঙিবলৈ নহয়, শক্তিশালী কৰিবলৈ আহিছে। যদি আপুনি ধৈৰ্য ৰাখে, নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু সময়ৰ মূল্য বুজি পায়, তেন্তে কোনো শক্তিয়ে আপোনাক সফলতাৰ পৰা আঁতৰি ৰাখিব নোৱাৰে। আৰু সৰু সিদ্ধান্তই কাইলৈ আপোনাৰ ডাঙৰ সফলতা গঢ়িব পাৰে। সেয়ে চিন্তা কৰি আগবাঢ়ক, আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু এনেধৰণৰ সঠিক আৰু শক্তিশালী ৰাশিফল পাবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব, কাৰণ আপোনাৰ ভাগ্য আপোনাৰ হাততেই আছে। ধন্যবাদ।